টেট নিযুক্তিপ্ৰাপ্তক নিযুক্তিপত্ৰ প্ৰদান কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু ৰাজ্য চৰকাৰে 2 লাখ নিযুক্তিৰ দিশে যে আগুৱাই গৈছে সেই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে খানাপাৰাত যে অসমত শিক্ষক শিক্ষয়িত্ৰীৰ প্ৰয়োজন আছে ডক্টৰ নাৰ্স বিভিন্ন ধৰণৰ স্বাস্থ্য বিভাগৰ লগত জড়িত কৰ্তব্যৰ বাবে নিযুক্তিৰ প্ৰয়োজনীয়তা আছে আৰু আৰক্ষীত যথেষ্ট নিযুক্তিৰ প্ৰয়োজনীয়তা আছে খালি থকা পদ আৰু নতুনকৈ পদ সৃষ্টি কৰি এই মুহূৰ্তলৈকে আমি 1,21,240 গৰাকী যুৱক যুৱতীক চৰকাৰত চাকৰি দিবলৈ আমি সক্ষম হৈছো আৰু আটাইতকৈ ডাঙৰ কথা যে চাকৰি পোৱাবিলাকো সন্তুষ্ট চাকৰি নোপোৱাবিলাকো সন্তুষ্ট সেই কাৰণে চাকৰি পোৱাৰ পিছত আজি আমাৰ হাই কোৰ্টত চাকৰিৰ প্ৰক্ৰিয়াটোক চ্যালেঞ্জ কৰি এক প্ৰকাৰ গোচৰ নাই বুলি আমি ক'ব পাৰো কাৰণ চৰকাৰখনৰ স্বচ্ছতা আৰু চৰকাৰখনে যে মেধা সম্পন্ন ছাত্ৰ ছাত্ৰীক নিযুক্তি দিব খুজিছে তাক লৈ আজি কাৰো মনত সন্দেহ নাই প্ৰথম 2 বছৰ বিধানসভাত বিৰোধীয়ে মোক সদায় সোধে যে 1 লাখ চাকৰি কেতিয়া হ'ব তেতিয়া মই কৈছিলো যে মোৰ 5 বছৰৰ প্ৰতিশ্ৰুতি 1 লাখ আছিল কিন্তু মই 1.5 লাখ পাৰ কৰি যাম আৰু 2 লাখৰ ওচৰ চাপিম গত বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ মাজত মই ৰাজ্যৰ যুৱক যুৱতীক ঘোষণা কৰিছিলো যে আমাৰ বিজেপি চৰকাৰ যদি শাসনলৈ উভতি আহে অসমত আমি 1 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি প্ৰদান কৰিম আমাৰ অসমত মুখ্যমন্ত্ৰী হিচাপে মোৰ নম্বৰ 15 অৰ্থাৎ মোৰ আগত ৰাজ্যত 14জন মুখ্যমন্ত্ৰী আছিলে আৰু সকলোৱে নিজ নিজ ক্ষমতা অনুসৰি ৰাজ্যখনক সেৱা কৰিবলৈ যত্ন কৰিছিলে আৰু যদি নিযুক্তিৰ ফালে আমি চাওঁ কোনো এটা চৰকাৰৰ কাৰ্যকালতে 20-25 হাজাৰতকৈ নিযুক্তি হোৱা নাছিল আৰু নিযুক্তি হোৱাৰ পিছতো বহুতে দৰমহা নাপাইছিলে কাৰণ প্ৰতিটো নিযুক্তিতে দুৰ্নীতি হৈছিল আদালতৰ গোচৰ হৈছিল আৰু চৰকাৰী চাকৰিয়ালে চাকৰি জীৱনৰ স্থিৰতা পাবলৈ বহুখিনি সময় লাগিছিল অন্তত 80 দশকৰ পৰা মই যি ধৰণে চৰকাৰী চাকৰি নিযুক্তিৰ প্ৰক্ৰিয়া দেখি আহিছিলো ই এটা যথেষ্ট জটিল প্ৰক্ৰিয়া আছিল আৰু ৰাজনৈতিক দৃষ্টিভংগীৰে চৰকাৰী চাকৰি দিয়াৰ কাৰণে ই আদালতৰ গোচৰ আৰু নহলে প্ৰশাসনিক অসুবিধাৰ মাজত ই স্থিৰতা পাবলৈ সক্ষম হোৱা নাছিল আজিও আমাৰ মাজত বহুতো চৰকাৰী চাকৰিয়াল আছে যাক এতিয়ালৈকে আমি স্থিৰতা দিব পৰা নাই হেহে যেতিয়া মই 1 লাখ চৰকাৰী চাকৰিৰ কথা কৈছিলো তেতিয়া বিৰোধীৰ লগতে আমাৰ দলৰ আমাৰ সতীৰ্থসকলৰ মাজতো
সন্দেহ আছিলে আৰু বহু কেইজনে মোক ব্যক্তিগতভাৱে কৈছিলে যে ইমান ডাঙৰ প্ৰতিশ্ৰুতি এটা আমি দিলো, এইবাৰটো আমি নিৰ্বাচনত জিকিম, কিন্তু অহাবাৰ আমাৰ ইলেকশ্যনত অসুবিধা হ'ব। মোৰ মনত বিশ্বাস আছিলে যে আমি অসমত যদি এখন শক্তিশালী চৰকাৰ নিৰ্মাণ কৰিব পাৰোঁ, আমি এই বাধাবোৰ অতিক্ৰম কৰিব পাৰিম